ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি খুব এটি ইম্পৰ্টেন্ট টপিকৰ ওপৰত ডিসকাস কৰিম যিটো হৈছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ যিবোৰ আৰ্টিকলছ আছে যিবোৰ অনুচ্ছেদ তাতে দিয়া হৈছে তাৰে ভিতৰত ইম্পৰ্টেন্ট কিছুমান আৰ্টিকলছৰ কথা আমি আজি ইয়াতে ডিসকাস কৰিম ওকে য'ত আমি কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা মই কিছুমান কোৱেশ্চন লৈ আহিছো প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ আগৰ এক্সামবোৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে আৰ্টিকলছৰ ওপৰত সেইখিনি আজি আমি ইয়াতে ডিসকাস কৰিম বলক ক্লাছটো আৰম্ভ কৰো আৰু প্ৰথমতে আপোনালোকক জনাব বিচাৰো ক্লাছটো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে লগতে ই কুহিপাতৰ আপোনালোকে যদি ডেইলি কাৰেন্ট এফেয়াৰ্স বিচাৰে কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিব বিচাৰে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম য'ত মই ক্লাছৰ পিডিএফ লগতে কিছুমান প্ৰেক্টিস কোৱেশ্চনো দি থাকো আৰু এইখিনিত আৰু এটি কথা আপোনালোকক জনাও যিটো নতুনকে ডিএমইৰ কাৰণে যিটো এক্সাম হ'ব গৈ আছে অৰ্থাৎ যিটো মানে এটা নতুন নোটিফিকেশন ওলাইছে ন ফৰ্ম ফিল আপৰ কাৰণে তো তাৰে কাৰণে অৰ্থাৎ ডিএইচএছৰ কাৰণে যিটো আমাৰ তাৰে কাৰণে আমাৰ ইয়াতে এটা নতুনকে বেটচ লঞ্চ কৰা হৈছে যদি আপোনালোকে বেটচটো জয়েন কৰিব বিচাৰে এ টু জেড যদি আপোনালোকে পঢ়িব বিচাৰে য'ত জেনাৰেল সায়েন্সৰ পৰা জেনাৰেল নলেজ মেথমেটিক ৰিজনিং ইংলিশ কাৰেন্ট এফেয়াৰ্স গোটেইখিনি ইয়াতে আপোনালোকক কভাৰ কৰা হ'ব লগতে পাঁচটা ফুল লেন্থ মক টেষ্টও থাকিব আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে ইয়াতে নাম্বাৰত জয়েন কৰিব পাৰে 036131935707002940127127 এইটো আপোনালোকে ইয়াতে যিটো প্ৰাইস আছে হেতু ডিএমইৰ মক টেষ্টৰ কাৰণেহে আছে মেইন যিটো আমাৰ বেটচ হ'ব সেই বেটচটোত কেনেকুৱা কি প্ৰাইস হ'ব সেইখিনি আপোনালোকে এবাৰ এই দুটা নম্বৰত কন্টেক্ট কৰি খবৰ ল'ব পাৰিব ওকে সো আমি আগবাঢ়িছো আমাৰ টপিকটো আছিলে আৰ্টিকলছ ৰাইট ইণ্ডিয়ান কনষ্টিটিউচনৰ ইম্পৰ্টেন্ট আৰ্টিকলছ তাৰ আগতে আমি 2 মিনিট এটা সময় লৈ পেলাই কিছুমান আৰ্টিকলছ ইয়াতে ৰিভিজন কৰি লওঁ তাৰ পিছত আমি কোৱেশ্চনেৰে বাকিখিনি পঢ়িম আমাক যেতিয়া ইউনিয়ন এণ্ড ইটস টেৰিটৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কথা ক'ব তেতিয়া আমি কোনটো আৰ্টিকলছ কওঁ অৰ্থাৎ এইটো মনত ৰাখিব পাৰ্ট যদি সোধে পাৰ্ট 1ত আছে আৰ্টিকল 1ৰ পৰা আৰ্টিকল 4 লৈকে আমাৰ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কথা কোৱা হৈছে এবলিশ্যন অফ আনটাচেবিলিটিৰ কথা যদি কয় অস্পৃশ্যতা বিলুপ্ত কৰা আৰ্টিকল 17 দেন সিটিজেনশিপ যদি সোধে সিটিজেনশিপ পাৰ্ট 2ত আছে আৰু আৰ্টিকল 5ৰ পৰা 11 লৈকে সিটিজেনশিপৰ কথা কোৱা হৈছে ৰাইট টু এলিমেন্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষাৰ অধিকাৰ আৰ্টিকল 21 আছে ওকে 21A আৰু এটো কেতিয়া এড কৰা হৈছিলে কেতিয়াবা সুধিব পাৰে এ বি সি এইবোৰ দেখিলে মনত ৰাখিব এইবোৰ সংবিধানখন বনাওতে নাছিলে সংবিধানখনৰ বনোৱাৰ পিছত এমেন্ড কৰি সংবিধান এমেন্ড বা সংশোধন কৰি এড কৰা হয় আৰ্টিকল 21A শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে আৰু এটো 66 কনষ্টিটিউচনেল এমেন্ডমেন্ট এক্ট 2002 এড কৰা হয় সৰি 86 কনষ্টিটিউচনেল এমেন্ডমেন্ট এক্ট 2002 দেন অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত গাঁও পঞ্চায়তৰ সংগঠনৰ কথা ক'লে আৰ্টিকল 40 হ'ব যেটো ডিপিএছপিত আছে ইউনিফৰ্ম সিভিল কোড সমান নাগৰিক সংহিতা সকলোৰে কাৰণে সমান আইন যদি মানে সমান যদি সংহিতা আমি যদি চাও বিবাহ আৰু এইবোৰৰ ক্ষেত্ৰত সকলো সমান যদি হয় এটো হ'ব আৰ্টিকল 44 ইম্পৰ্টেন্ট হয় মনত ৰাখিব protection of employment of children in factories etc কাৰখানা আদিত শিশুৰ কৰ্ম সংস্থাপনৰ সুৰক্ষাৰ কথা ক'লে এটো হ'ব আৰ্টিকল 24 আৰ্টিকল 23 কি আছে মানৱ সৰবৰাহ অৰ্থাৎ হিউম্যান ট্ৰাফিকিং হেবোৰৰ এগেইনষ্টত আছে দেন protection of certain rights regarding freedom of speech বাক স্বাধীনতাৰ অধিকাৰ য'ত কোৱা হৈছে যে আমি যিকোনো সংগঠন গঠন কৰিব পাৰো যিকোনো প্ৰফেশন চুজ কৰিব পাৰো আমি ফ্ৰীলি আমাৰ ভাৰতবৰ্ষৰ যতে হলেও মুভ কৰিব পাৰো যেটো আৰ্টিকল 19ত কোৱা হৈছে আমাৰ স্বাধীনতাৰ কথা ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্ট ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগৰ সমতা অৰ্থাৎ চৰকাৰে কিবা এটা সুযোগ উলালে কিবা এটা অপৰচুনিটিৰ কাৰণে এডভাৰটাইজমেন্ট দিয়ে নে নাই নোটিস উলাই নে নাই তো সকলোৱে যাতে তাতে অংশগ্ৰহণ কৰিব পাৰে যাৰ মানে যিখিনি ক্ৰাইটেৰিয়া আছে সেই অনুযায়ী আৰু এটো কোৱা হৈছে আৰ্টিকল 16ত ৰাইট দ্যাট ইকুৱেলিটি বিফৰ ল আইনৰ আগত যে সকলো সমান হেতু কোড আছে আৰ্টিকল 14ত আছে ক্লিয়াৰ the next article remedies for enforcement of fundamental rights including writ অৰ্থাৎ ঋতকে ধৰি মৌলিক অধিকাৰ বলবৎ কৰাৰ প্ৰতিকাৰ অৰ্থাৎ ইয়াতে আমাক ৰিটছৰ কথা আমি যদি চাও সুপ্ৰিম কোৰ্টৰ কথা যদি সোধে
সুপ্ৰিম কোৰ্টে আৰ্টিকল 32 মতে ৰিট ইস্যু কৰিব পাৰে আৰু হাই কোৰ্টৰ কথা যদি সোধে 226 আৰ্টিকল মতে ৰিট ইস্যু কৰিব পাৰে পাৱাৰ অফ প্ৰেসিডেন্ট প্ৰমলগেট অৰ্ডিনেন্স প্ৰেসিডেন্টে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰাৰ কথা যদি সোধে আৰ্টিকল 123 আছে দেন ভাৰতৰ যে এগৰাকী ৰাষ্ট্ৰপতি হ'ব লাগিব হেতু আৰ্টিকল 52 আছে দেন জইন্ট সিটিং অফ both হাউসেস অৰ্থাৎ সংসদৰ সংযুক্ত বৈঠক লোকসভা আৰু ৰাজ্যসভা দুয়োটাকে একেলগে যদি মিটিং হয় মিটিং আহ্বান জনাই কোনে ৰাষ্ট্ৰপতিয়ে আহ্বান জনাই আৰু এটো কোড আছে আৰ্টিকল 108 ত মেনশন কৰা হৈছে মনত ৰাখিব ইমাৰ্জেন্সি হলে তেনেকে যদি এখন বিল পাস নহয় তেতিয়া দুটা সদনকে একেলগে মাতা হয় আৰু হেতু আৰ্টিকল 108 ইমাৰ্জেন্সি তো তেনেকে মনত ৰাখিব ইমাৰ্জেন্সিৰ টাইমতহে মাতিব দেন এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট যেটো আৰ্টিকল 112 আছে আমি যেনো বাজেট বুলি কও অৰ্থাৎ আমাৰ সংবিধানত বাজেট বুলি কোনো ওয়াৰ্ডে নাই বাজেটৰ ঠাইত কি আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট আছে দেন ফাইনেন্স কমিশনৰ কথা আৰ্টিকল 280 ত মেনশন কৰা হৈছে আৰু আমাৰ বৰ্তমানৰ ফাইনেন্স কমিশনাৰ কোন হয় অৰবিন্দ পানাগাৰিয়া দেন সুপাৰিনটেনডেন্স ডিৰেকশ্যন এণ্ড কন্ট্ৰোল অফ ইলেকশ্যন টু বি ভেষ্টেড ইন এন ইলেকশ্যন কমিশন অৰ্থাৎ এখন যে এটা ইলেকশ্যন কমিশনাৰ যে হ'ব ইলেকশ্যন কমিশনৰ কথা কোনটো আৰ্টিকলত মেনশন আছে যদি সোধে আৰ্টিকল 324 দেন পাৱাৰ্স অফ পাৰ্লিয়ামেন্ট টু এমেন্ড দা কনস্টিটিউশন সংবিধান সংশোধন কৰিব পৰাৰ যিটো পাৱাৰ ক্ষমতা আমাৰ সংসদৰ হেতু কোনটো আৰ্টিকলত কোৱা হৈছে আৰ্টিকল 368 ৰাইট নেক্সট protection and improvement of environment then safeguards of forest and wildlife অৰ্থাৎ আমাৰ পৰিবেশ সুৰক্ষা আৰু উন্নতি আৰু বন পৰিবেশ এইবোৰ সুৰক্ষাৰ কথা যদি কয় যেটো ডিপিএছপি ত আছে আৰ্টিকল 48A পিছত এড কৰা হয় then free and compulsory education free and compulsory education দুটা পাও আমি এটাটো হয় আৰ্টিকল 45 আমাক কেতিয়াবা দিব পাৰে ন আৰ্টিকল 45 ত কি আছে আৰ্টিকল 45 যেতিয়া ডিপিএছপি ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত মেনশন কৰা হৈছিলে যেটো পিছত গৈ পেলাই আৰ্টিকল 221A মৌলিক অধিকাৰ হিচাপে এড কৰা হয় দেন কম্পোজ পাৰ্লিয়ামেন্ট আমাৰ যে এখন পাৰ্লিয়ামেন্ট হ'ব লাগিব হেতু আৰ্টিকল 79 ত আছে কম্পোজিশন অফ ৰাজ্যসভাৰ মুঠ কিমান কম্পোজিশন কিমান গৰাকী মেম্বাৰ থাকিব হেতু আৰ্টিকল 80 ত আছে কম্পোজিশন অফ লোকসভাৰ কিমান সংগঠন কিমান মানুহ থাকিব কি হ'ব মেম্বাৰ আৰ্টিকল 81 ত কোৱালিফিকেশন ফৰ এমপি তাৰ মানে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট যদি লোকসভা বা ৰাজ্যসভাৰ সদস্য হ'ব লাগে তেওঁলোকৰ কোৱালিফিকেশন বা অৰ্হতা কি হ'ব হেতু আৰ্টিকল 84 ত আছে মানি বিল অৰ্থাৎ ধন বিধেয়কৰ কথা আৰ্টিকল 110 ত এষ্টাব্লিশমেন্ট অফ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা কৰাৰ কথা ক'ত আছে যে আমাৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় যে থাকিব বা প্ৰতিষ্ঠা কৰাৰ কথা স্থাপন কৰাৰ কথা সুধিলে আৰ্টিকল 124 তাৰ পিছত হাই কোৰ্ট প্ৰত্যেকখন ৰাজ্যত যে এখন হাই কোৰ্ট বা উচ্চ ন্যায়ালয় থাকিব হেতু এই দুটা অলমোস্ট সেম 214 ৰাইট দেন এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ এটৰ্নী জেনেৰেল তাৰ মানে আমাৰ ভাৰতৰ যিগৰাকী আমি যদি চাও যোনে ভাৰতক ল হিচাপে আমি যদি চাও লয়াৰ আৰু এডভোকেট যোনে ভাৰতক কি হয় ইয়াতে এটৰ্নী জেনেৰেল বুলি ক'লে কেন্দ্ৰৰ কাৰণে যিগৰাকী এডভোকেট থাকিব যোনে ভাৰতক ইণ্ডিয়া চৰকাৰখনক ৰিপ্ৰেজেন্ট কৰিব হেতু আৰ্টিকল 76 কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক যাৰ ওচৰত গোটেইখিনি হিচাপ নিকাচ থাকিব ক'ৰ পৰা কিমান পইচা আহিলে কি হেতু আৰ্টিকল 148 দেন the states governor appoint chief minister আমাৰ ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ নিযুক্তি দিয়ে ৰাজ্যপালে আৰ্টিকল 164 মতে দেন এডভোকেট জেনেৰেল ফৰ দা ষ্টেট যেনেকে আমাৰ ভাৰত চৰকাৰৰ কাৰণে কেন্দ্ৰৰ কাৰণে এটৰ্নী জেনেৰেল ঠিক তেনেকুৱাকে আমাৰ ৰাজ্যৰ চৰকাৰৰ কাৰণে যিগৰাকী এডভোকেট হিচাপে যোনে থাকিব ল মেম্বাৰ টাইপ তেওঁ কোন হ'ব ল অফিচাৰ টাইপ তেওঁ হ'ব এডভোকেট জেনেৰেল আৰু তেওঁৰ কথা আৰ্টিকল 165 ত কোৱা হৈছে ওকে নেক্সট এতিয়া আমি কোৱেশ্চনবোৰ কৰিম তাৰ আগতে আৰু দুটামান চাই লও আৰ্টিকল পঞ্চায়তৰ কথা আমাৰ যি পঞ্চায়তী ৰাজ পঞ্চায়ত আৰু মুনিচিপালিটি পঞ্চায়তৰ কথা শিডিউল 11 ত আছে মুনিচিপালিটি পৌৰসভাৰ কথা শিডিউল 12 ত আছে ওকে পঞ্চায়তৰ কথা 243 পৰা 243O মানে ABCD গৈ পেলাই O লৈকে ওকে তাতে গাঁও পঞ্চায়তৰ কথা কোৱা হৈছে 243P OP ওৰ পিছত 243P ৰ পৰা 243JG জুবিন গাৰ্গ নহয় JG AB তেনেকুৱা ওকে তো তেনেকে গৈ JG লৈকে কোন আছে মিউনিচিপালিটি বা পৌৰসভা সমূহৰ কথা কোৱা হৈছে আৰ্টিকল 244 ত কোৱা হৈছে যিবোৰ শিডিউল এৰিয়া আৰু শিডিউল ট্ৰাইব
অনুসূচিত এলেকা বা অনুসূচিত জনজাতি আছে তাৰে এডমিনিষ্ট্ৰেশ্যন বা প্ৰশাসনৰ কথা কোৱা হৈছে আৰ্টিকল 266ত কনসলিডেটেড ফান্ডছ আৰু পাব্লিক একাউণ্টছৰ কথা কোৱা হৈছে অৰ্থাৎ আমাৰ ভাৰতৰ যিবোৰ পুঁজি আছে ওকে ভাৰত বা ৰাজ্যসমূহৰ একত্ৰিত পুঁজি আৰু ৰাজহুৱা একাউণ্টৰ কথা কোৱা হৈছে 279(8) জিএছটি কাউন্সিল এখন জিএছটিৰ কাউন্সিল যে বৈঠক এখন যে বহে সেইখনৰ কথা 279(8) আছে 280 ফাইনেন্স কমিশন বৰ্তমান ফাইনেন্স কমিশনাৰ কোন হয়তো কলো তাৰপিছত 300A প্ৰথমতে ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ এটা ফান্ডামেন্টেল ৰাইটস আছিলে কিন্তু পিছত গৈ পেলাই 44 কনস্টিটিউশনেল এমেন্ডমেন্ট এক্ট 44 সংখ্যক সাংবিধানিক সংশোধন 1978ত এটোক এটা লিগেল ৰাইটস কৰি দিয়া হয় ওকে এতিয়া হেতু কি হয় আমাৰ কোনো সাংবিধানিক অৰ্থাৎ আমাৰ মৌলিক অধিকাৰ নহয় এটা লিগেল অধিকাৰ হয় যেটো লিগেল অধিকাৰ কৰি পেলাই 1978ত আৰ্টিকল 308 ৰখা হয় দেন আৰ্টিকল 312ত অল ইণ্ডিয়া সাৰ্ভিস সৰ্বভাৰতীয় সেৱাৰ কথা কোৱা হৈছে 315ত পাব্লিক সাৰ্ভিস কমিশন লোকসেৱা আয়োগৰ কথা কোৱা হৈছে 324ত যেনেকে মই কলো ইলেকশন কমিশনৰ কথা 371ত নাগালেণ্ড খনত কিছুমান আমাৰ নৰ্থ ইষ্টৰ বা আন কিছুমান ৰাজ্যক কিছুমান বিশেষ প্ৰভিজন দিয়া হয় স্পেশাল কিছুমান প্ৰভিজন বা কিছুমান বিধান দিয়া হয় বিশেষ তাৰে বিষয় আৰ্টিকল 371ত আছে আৰ্টিকল 370 বুলি কলে যেতিয়া আমাক 370 বুলি কব কোট কাৰ কথা কোৱা হৈছে জম্মু এণ্ড কাশ্মীৰ যেটো এতিয়া ৰিপিল কৰা হৈছে দেন 371 বুলি কলে নাগালেণ্ড অসমৰ কথা 371 বিত উল্লেখ আছে 371 সি বুলি কলে মণিপুৰ 371 জি বুলি কলে মিজোৰাম 371 এইচ বুলি কলে অৰুণাচল প্ৰদেশ ডি ই এফ এইবোৰত বেলেগ আছে বাৰু বেলেগ বেলেগ ৰাজ্য এতিয়া আমি কোৱেশ্চনবোৰ ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰো তো আমাক প্ৰথমটো কোৱেশ্চন ইয়াতে কি কৈছে আৰ্টিকলছৰ ওপৰতে থাকিব কোৱেশ্চনবোৰ আপোনালোকেও আনসাৰবোৰ দিবৰ কাৰণে যত্ন কৰিব ভালকে চাব এইবোৰৰ ওপৰতে এক্সামত সচৰাচৰ কোৱেশ্চন অহা দেখা যায় which of the following article of the Indian Constitution contains fundamental rights ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্য ফান্ডামেন্টেল ৰাইটস নহয় ডিউটি মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা হৈছে মৌলিক কৰ্তব্য যেতিয়া কব হেতু পিছত গৈ পেলাই প্ৰথমতে মৌলিক কৰ্তব্য আছিলে 10টা ফান্ডামেন্টেল ডিউটিজ আছিলে পিছত গৈ পেলাই 86 কনস্টিটিউশনেল এমেন্ডমেন্ট এক্ট 2002 যেটো আহিছিলে সেই মতে এটা আৰু নতুনকে এড কৰা হয় এটা ফান্ডামেন্টেল ৰাইটস পুনৰ এড কৰা হয় আৰু এতিয়া আমাৰ ৰাইটস কৈ আছো বাৰে বাৰে ডিউটি এটা কৰ্তব্য এড কৰা হয় আৰু এতিয়া আমাৰ বৰ্তমান 11টা ফান্ডামেন্টেল ডিউটি বা মৌলিক কৰ্তব্য আছে আৰু 11 নম্বৰটো কি হৈ যাব 86 বুলি কলে আমি শিক্ষাৰ কথা পঢ়িছিলো ন হেতুৱে আছে তো এটো কোনটো আৰ্টিকলত আছে আমাক যদি উদে পিছত এড কৰা হৈছে গতিকে আৰ্টিকল হৈ যাব 51A কোনটো পাৰ্টত আছে বুলি যদি আমাক কয় পাৰ্ট 4A আৰ্টিকল 51 ডিপিএছপিৰ কথা কোৱা হয় বাট নৰ্মেল পাৰ্ট 4ৰ কথা আমাক যদি উধে ইয়াতে ডিপিএছপি আছে অৰ্থাৎ ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি কৈছে then which of the following articles of the Indian Constitution contains the right to religious freedom অৰ্থাৎ ইয়াতে আমাক কৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ কথা কোৱা হৈছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ কথা সন্নিবিষ্ট কোট কৰা হৈছে কোনটো গ্ৰুপত আমি যদি আৰ্টিকল 14 ৰ পৰা 18 লৈকে যদি চাও ইয়াতে কি হৈছে আমি ইয়াতে যদি চাও ইকুৱেলিটি বিফৰ ল আইনৰ আগত সকলো সমান অৰ্থাৎ ৰাইট আমি যদি চাও সেইখিনিৰ কথা কোৱা হৈছে তাৰ পাছত আমি যদি চাও আৰ্টিকল 19 ৰ পৰা 22 লৈকে ফ্ৰীডমৰ কথা কোৱা হৈছে 23 পৰা 25 লৈকে ৰাইট এগেইনষ্ট এক্সপ্লইটেশনৰ কথা কোৱা হৈছে 25 ৰ পৰা 23 and 24 right against exploitation 25 ৰ পৰা 28 লৈকে তাতে ৰিলিজিয়াছ ফ্ৰীডম যে আছে সকলোৰে হেখিনি কোৱা হৈছে 29 আৰু 30 কালচাৰেল আৰু এডুকেশনাল ৰাইটছৰ কথা কোৱা হৈছে ওকে সো ইয়াতে আমাক ৰিলিজিয়াছ ফ্ৰীডম বুলি আমি যদি চাও আৰ্টিকল 25 ৰ পৰা 28 লৈকে আছে then which of the following article of the Indian Constitution guarantees equality before law and the equal protection of law within the territory of India আমি পঢ়িছো ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে আইনৰ আগত সমতা আৰু
ভাৰতৰ ভূখণ্ডৰ ভিতৰত আইনৰ সম সুৰক্ষাৰ কথা নিশ্চিত দিয়ে। ইকুৱেলিটি বিফৰ ল কি হৈ যাব? সেইটো হৈ যাব আৰ্টিকল 14 অনুচ্ছেদ 14। দেন নেশ্যনেল ইমাৰ্জেঞ্চি ইজ ডিক্লেয়াৰ্ড আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং আৰ্টিকল? তলৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে? নেশ্যনেল ইমাৰ্জেঞ্চি বুলি ক'লে আমি ইমাৰ্জেঞ্চি তিনিটা পাওঁ, হয়নে? কি কি ইমাৰ্জেঞ্চি আছে আমাৰ ভাৰতবৰ্ষত? আমাৰ ভাৰতবৰ্ষত তিনিটা ধৰণে ইমাৰ্জেঞ্চি লাগু হয়। এটা হৈছে আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি, তাৰ পাছত এটা হৈছে আমাৰ ষ্টেট ইমাৰ্জেঞ্চি, যিটোক আমি প্ৰেচিডেন্সিয়েল ৰুল বুলিও কওঁ, অৰ্থাৎ ৰাষ্ট্ৰপতিৰ শাসন। ওকে, প্ৰেচিডেন্সিয়েল ৰুল বা ৰাষ্ট্ৰপতিৰ শাসন। আৰু এটা হৈছে ফাইনেন্স ইমাৰ্জেঞ্চি, অৰ্থাৎ বিত্ত জৰুৰীকালীন ঘোষণা। নেশ্যনেল ইমাৰ্জেঞ্চি লাগু হয় আৰ্টিকল 352 মতে। মনত ৰাখিব, চাৰিটা গেপছ আছে। প্ৰেচিডেন্সিয়েল ৰুল বা ষ্টেট ইমাৰ্জেঞ্চি 356 আৰু ফাইনেন্স ইমাৰ্জেঞ্চি কি হয় 360। আমাক ইয়াতে কি কৈছে? নেশ্যনেল ইমাৰ্জেঞ্চি। নেশ্যনেল ইমাৰ্জেঞ্চি হলে আৰ্টিকল 352। আৰু এটা কথা কব পাৰিবনে, আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে কেইবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে? 3বাৰ। কিমান কিমান চন যদি সোধে, 1962 ইণ্ডো চাইনা ৱাৰ যেতিয়া হৈছিলে, চাইনা আৰু ভাৰতৰ মাজত যেতিয়া যুদ্ধ হয়, তাৰপিছত 1971 ইণ্ডো পাকিস্তান ৱাৰ, ইণ্ডো পাক ৱাৰ, ভাৰত আৰু পাকিস্তানৰ মাজত যি ৱাৰ হৈছিলে সেইখিনি। আৰু এটা কি হয় 1975 ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়ত। আৰু ইমাৰ্জেঞ্চি কোনে ডিক্লেয়াৰ কৰে যদি সোধে? প্ৰেচিডেণ্টে। ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত প্ৰেচিডেণ্ট আছিলে ফখৰুদ্দিন আলী আহমেদ, তেখেতে ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল। দেন ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইজ ইম্প'জড আণ্ডাৰ কোনটো অনুচ্ছেদৰ অধীনত আৰ্থিক জৰুৰীকালীনতা বা সেইটো জাপি দিয়া হয়? আৰ্টিকেল আমি পঢ়িলো 360। এতিয়ালৈকে ভাৰতবৰ্ষত কেইবাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লাগিছে? এবাৰো লগা নাই। ষ্টেট ইমাৰ্জেঞ্চি কেইবাৰ লাগিছে? ষ্টেট ইমাৰ্জেঞ্চিটো লাগিয়ে থাকে, অৰ্থাৎ সেইবোৰ যিকোনো এখন পাৰ্টিকুলাৰ ষ্টেটতহে ইমাৰ্জেঞ্চিটো ঘোষণা কৰা হয়। দেন হুইচ অফ দ্য ফলোয়িং আৰ্টিকল ডিলছ উইথ দ্য গভৰ্ণৰ অফ ষ্টেট? অৰ্থাৎ তলৰ কোনটো অনুচ্ছেদত ৰাজ্যপালৰ বিষয়ে আলোচনা কৰা হৈছে? আৰ্টিকল 153 ৰাজ্যপালৰ বিষয়ে আলোচনা কৰা হৈছে। অকমান আমি গভৰ্ণৰৰ বিষয়ে চাই লওঁ। এইমাত্ৰ আমি দেখিলো আৰ্টিকল 153, আৰু সেইটোৱে আৰ্টিকল 153 কোৱা হৈছে যে প্ৰত্যেকখন ৰাজ্যত এগৰাকী গভৰ্ণৰ থাকিব লাগিব। আৰু কি হয়, এগৰাকী ৰাজ্যপাল দুখন ৰাজ্যৰ কাৰণেও তেখেত গভৰ্ণৰ হ'ব পাৰে। আৰ্টিকল 154ত গভৰ্ণৰৰ যিবোৰ এক্সিকিউটিভ পাৱাৰ বা যিবোৰ কাৰ্যবাহী ক্ষমতা তাৰে কথা কোৱা হৈছে। আৰ্টিকল 155ত গভৰ্ণৰ এগৰাকীক কেনেকে এপইণ্ট কৰিব? কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টে এপইণ্ট কৰে। এইটো মনত ৰাখিব, কোনে এপইণ্ট কৰে? গভৰ্ণৰক প্ৰেচিডেণ্টে। তো গভৰ্ণৰক কোনে এপইণ্ট কৰিব, কেনেকে এপইণ্ট কৰিব, সেই গোটেইখিনি কথা আৰ্টিকল 155ত মেনশ্যন কৰা হৈছে। আৰ্টিকলটোতকে আমাৰ ইম্পৰ্টেণ্ট হ'ল গভৰ্ণৰক কোনে এপইণ্ট কৰে। The next, which article of the Indian Constitution says that will be an ইলেকশ্যন কমিশ্যন ইন ইণ্ডিয়া? অকমান আগতে ডিছকাছ কৰিলো, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত কোৱা হৈছে যে ভাৰতত নিৰ্বাচন আয়োগ হ'ব? এখন নিৰ্বাচন আয়োগ থাকিব লাগিব। আৰু বৰ্তমান আমাক যদি সোধে যে আমাৰ 2024ত যি ইলেকশ্যন হৈছিলে, চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে যদি আমাক সোধে, চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে? ৰাজীৱ কুমাৰ। ৰাজীৱ কুমাৰৰ লগত আৰু দুগৰাকী ইলেকশ্যন কমিশ্যনাৰ আছিলে, ৰাইট? তেখেতৰ নাম কি আছিলে? এইটো মোক কব। মই অকমান ইজি কৰি দিছো, সুখ আৰু জ্ঞান বুলি মনত ৰাখিব। তো কোন আছিলে সেইটো খালি জনাব। তো আমি পঢ়িলো ইলেকশ্যন কমিশ্যনৰ কথা আৰ্টিকল 324ত কোৱা হৈছে। দেন which group of the following articles of the Indian Constitution contains directive principle of state policy? ভাৰতীয় সংবিধানৰ তলৰ অনুচ্ছেদসমূহৰ কোনটো গোটত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ কথা কোৱা হৈছে? ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি, এতিয়া চাওক, ফাণ্ডামেণ্টেল ৰাইটছ বুলি যদি কয়, ফাণ্ডামেণ্টেল ৰাইটছ আছে পাৰ্ট 3, আৰু সেইটো কাৰণে পাৰ্ট 3ক মেগনা কাৰ্টা বুলিও কোৱা হয়। আৰু আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35 লৈকে আছে। তাৰ পাছত আমি আকৌ পঢ়িলো ফাণ্ডামেণ্টেল ডিউটিজ বুলি যদি কয়, মৌলিক কৰ্তব্য, পাৰ্ট কিমানত পঢ়িলো? 4A আছে, ৰাইট? আৰু কোনটো আৰ্টিকলত আছে? 51A। তো ইয়াৰ মাজত যিখিনি আৰ্টিকল আছে সেইখিনি ক'ত আছে? সেইখিনি DPSC অৰ্থাৎ পাৰ্ট 4ত আছে, ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। তো কোনটো হৈ যাব? আৰ্টিকল 36ৰ পৰা আৰ্টিকল 51 লৈকে আছে, অপশ্যন বি হৈ যাব। নেক্সট কুৱেশ্যন, which of the following article of the constitution is directed to establish uniform civil code? এইটো আমি পঢ়িছো,
সংবিধানৰ তলৰ কোনটো অনুচ্ছেদক এক ধৰণৰ নাগৰিক সংহিতা স্থাপনৰ বাবে নিৰ্দেশ দিয়া হৈছে যিটো আমাৰ অসমতো ইমপ্লিমেন্ট কৰিব বুলি কৈ আছে য'ত আমি যদি থুলমূলকে বুজো অৰ্থাৎ ইয়াতে কোনো হিন্দু মুছলমান বুলি একো নাই সকলোৰে কাৰণে সমান সংহিতা হ'ব বিয়া বাৰু সেইবোৰৰ সকলোৰে কাৰণে সমান ল হ'ব আৰু সেইটো ক'ত কোৱা হৈছে আৰ্টিকল 44 এটা কুৱেশ্যনৰ আনসাৰ দিব পাৰিবনে ইউচিচি ইউনিফৰ্ম চিভিল কোড ইস্যু কৰা লাগু কৰা প্ৰথমখন ৰাজ্য কি হয় আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য কোনখন হয় the next which article in the constitution of India provides for the post of comptroller and auditor general of India CAG অকমান আগতে পঢ়িলো ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক পদৰ ব্যৱস্থা আছে 108 ইমাৰ্জেন্সি বুলি মনত ৰাখিব দিলো জইন্ট সিটিং 124 নহয় 184 আৰু 148 ৰ ভিতৰত কি হ'ব আৰ্টিকল 148 then which of the following article is called the soul of the constitution by the Dr. B.R. Ambedkar তলৰ কোনটো অনুচ্ছেদক ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ আত্মা বুলি অভিহিত কৰিছে আমাক যদি সোধে সংবিধানৰ কোনটো পাৰ্টক হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হয় হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় তো তেতিয়াহ'লে ইয়াতে আমি কিন্তু ইয়াতে আৰ্টিকল 32 ক'ব নোৱাৰো বিকজ পাৰ্ট কৈছে আৰু আমি এতিয়া চাওক এনেকেও বহুতে আইডিয়া লগাব পাৰে আৰ্টিকল 32 ইয়াতে কি হয় এইটো কুৱেশ্যন আমি চাই লওঁ বি আৰ আম্বেদকাৰে সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি আৰ্টিকল 32 কৈছে আৰ্টিকল 32 কি আছে কনষ্টিটিউশ্যনেল ৰিমেডি অৰ্থাৎ আমাৰ যদি সাংবিধানিক আমাৰ যদি মৌলিক অধিকাৰসমূহ ভায়োলেট হয় তেতিয়াহ'লে কি হয় উলংঘন হলে আমি সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব পাৰো যিটো আৰ্টিকল 32 উল্লেখ আছে আৰু 32 মতে সুপ্ৰিম কোৰ্টে ৰিট ইস্যু কৰিব পাৰে ওকে এতিয়া আমি দেখিলো যে আৰ্টিকল 32 তো ফান্ডামেন্টাল ৰাইটছত আছে বা হেতু কাৰণে হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি হয়তো ফান্ডামেন্টাল ৰাইটছ হ'ব পাৰে নহয় যেতিয়া আমাক পাৰ্ট বুলি ক'ব ন পাৰ্ট বুলি ক'লে আমি প্ৰিয়াম্বল অৰ্থাৎ আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা মানে যিটো সংবিধানৰ ইন্ট্ৰডাকশ্যন পাতনি যিটো থাকে সেই ইন্ট্ৰডাকশ্যনক আমি কি বুলি কওঁ হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু আৰ্টিকল বুলি ক'লে আৰ্টিকল 32 then article 18 of the Indian constitution deals with আমাৰ সংবিধানৰ যিটো অনুচ্ছেদ 18 আছে সেইটো কাৰ লগত ডিল কৰে বা হেতুত কাৰ বিষয়ে আলোচনা কৰা হৈছে আনসাৰ ইয়াতে আমি যদি চাও abolition of untouchability হৈ যাব article 17 abolition of child labor হৈ যাব article 24 right to equality হৈ যাব article right to equality মানে equality before law হৈ যাব article 14 আৰু right to equality 14 ৰ পৰা 18 লৈকে আছে তো ইয়াতে আনসাৰ কি হৈ যাব abolition of title উপাধি বিলুপ্ত কৰা এটা কোনোবাই ধৰি লওক ৰাজা উপাধি লৈছে মহাৰাজা উপাধি লৈছে তো কোনোবাই যদি ৰাজা মহাৰাজা বুলি নিজকে অভিহিত কৰে তাৰ মানে তেওঁৰ সন্মুখত বাকি সকলো প্ৰজা কোনেও এইবোৰ টাইটেল ইউজ কৰিব নোৱাৰে নিজৰ মাজত কিবা কৈ আছে বংশানুক্ৰমে চলি আছে হেতু তেওঁ নিজৰ মাজত লৈছে লওক বাট অফিচিয়েলি কতো ইউজ কৰিব নোৱাৰে অকল ইয়াতে ধৰি লওক যেনেকুৱাকে কোনোবাই ডক্টৰেট উপাধি লল ডক্টৰ সেইবোৰ পাৰিব কোনোবাই ধৰি লওক বাকি আমাৰ মিলিটাৰী যিবোৰ থাকে জেনেৰেল কৰ্নেল সেইবোৰ উপাধিহে পাৰিব লেফটেনেণ্ট then union budget of India is referred to which of the following article union budget বুলি তো নাই কি বুলি আছে annual financial statement বুলি আছে হয়নে annual financial statement অৰ্থাৎ বাৰ্ষিক বিত্তীয় আমি পঢ়িছিলো যেটোক আমি বাজেট বুলি বুজো তো এই annual financial statementৰ কথা article ক'ত mention আছে article 112 then which of the following article of Indian constitution dealt with the appointment of attorney general of India attorney general of India বুলি ক'লে যিগৰাকী আমাৰ ভাৰতবৰ্ষৰ এডভোকেট হ'ব অৰ্থাৎ ল মিনিষ্টাৰ হ'ব আৰু য'ত তেখেতৰ কথা কোৱা হৈছে মিনিষ্টাৰ মানে আইন যোনে চাব এডভোকেট হিচাপে আমি বুজিলো এতিয়া তো ভাৰতীয় সংবিধানৰ তলত কোনটো অনুচ্ছেদত ভাৰতৰ এটৰ্নী জেনেৰেলৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে আমি পঢ়িছো আৰ্টিকল 76 হৈ যাব কাৰেক্ট আনসাৰ then under which article prohibition of discrimination on the grounds of religion race caste sex and place of birth is mentioned যিটো অনুচ্ছেদৰ অধীনত ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্য নিষেধাজ্ঞাৰ কথা উল্লেখ কৰা হৈছে অৰ্থাৎ আমি যদি চাও prohibition of discrimination বুলি ক'লে বুজি পাও কিন্তু আমাক এনেকেও সুধিব পাৰে কোনটো ফিল্ডত আমি prohibit কৰিব নোৱাৰো আমি কাকো তাৰ ৰিলিজিয়ন কি হয় সেই বেচিছত ডিসক্ৰিমিনেট কৰিব নোৱাৰো কোন কলা বগা কোন কি হয় দেখাত কেনেকুৱা হয় সেই বেচিছত
কোন কি কাষ্টৰ হয়, তাৰপাছত কাৰ লিংগ সেক্স কি হয়, মেল ফিমেল থাৰ্ড জেন্ডাৰ কি হয় সেইটোৰ বেচিছত নোৱাৰো, দেন কোনে ক'ত জন্মগ্ৰহণ কৰিছে সেই বেচিছত নোৱাৰো। বাকি এইকেইটাৰ বাহিৰে যদি বেলেগ কিবা আমি বেচিছত ডিসক্ৰিমিনেট কৰো তাৰ সেইটো আৰ্টিকল 15 অৰ্থাৎ আমাৰ ফান্ডামেন্টাল ৰাইটছত নাই। আৰু এইটো কোনটো আৰ্টিকল হ'ব, আৰ্টিকল 15। দেন আৰ্টিকল 21A ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ, ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদত নিম্নোক্ত সমূহৰ বিষয়ে আলোচনা কৰা হৈছে। চিম্পলি আমাক আৰ্টিকল 21 বুলি যদি কয়, ৰাইট টু লাইফ অৰ্থাৎ জীৱনৰ অধিকাৰৰ কথা কোৱা হৈছে, ৰাইট টু লাইফ, ঠিক আছে। ইয়াতে আমাক 21A বুলি কৈছে, যিটো পিছত এড কৰা হয় সেইটো হৈছে ৰাইট টু এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে। কিমান বছৰৰ পৰা কিমান বছৰলৈ, 6ৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ প্ৰাথমিক শিক্ষাৰ কথা কোৱা হৈছে। দেন to which of the following state article 370 of the Indian constitution is related, তলৰ কোনখন ৰাজ্যৰ লগত ভাৰতীয় সংবিধানৰ সম্পৰ্ক আছে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 370 ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদৰ সম্পৰ্ক আছে বুলি আমাক ইয়াতে কোৱা হৈছে। তো কোনটো অনুচ্ছেদৰ কোনখন ষ্টেটৰ লগত, আমি পঢ়িছো জম্মু এণ্ড কাশ্মীৰ। Then which of the following articles of Indian constitution provides for the appointment of a finance commission, এটোও পঢ়িছো অৰ্থাৎ বিত্ত আয়োগ নিযুক্তিৰ ব্যৱস্থা আৰ্টিকল 280 কোৱা হৈছে। আৰু আমাৰ বৰ্তমানৰ ফাইনেন্স কমিশনাৰ বুলি যদি সোধে, ফাইনেন্স কমিশনাৰ কোন হয় আমাৰ বৰ্তমান ভাৰতৰ, তেখেতৰ নাম কি হয়, অৰবিন্দ পানাগাৰিয়া। এইটো আপোনালোকে মনত ৰাখি থৈ দিব, অৰবিন্দ পানাগাৰিয়া হৈ যাব আমাৰ আনসাৰ। নেক্সট কুৱেশ্যন, অৰিজিনেলি হাউ মেনি আৰ্টিকলছ ৱেৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, যেতিয়া আমাৰ সংবিধানখন 1949ৰ 26 নৱেম্বৰত এডপ্ট কৰা হৈছিলে আৰু লগতে 1950ৰ 26 জানুৱাৰীত এইখন কি হয়, ইমপ্লিমেন্ট কৰা হয় অৰ্থাৎ এইখন কাৰ্যকৰী কৰা হৈছিলে, এনেক্ট কৰা হৈছিলে। সেইখিনি সময়ত আমাৰ ভাৰতৰ সংবিধানত টোটেল 395টা আৰ্টিকল আছিলে, তাৰপাছত 22টা পাৰ্টস আছিলে আৰু 8টা শেডিউল আছিলে। বাকি 4টা শেডিউল 9, 10, 11, 12 পিছত এড কৰা হয় এমেন্ড কৰি পেলাই। তো ইয়াতে টোটেল কিমানটা আৰ্টিকল থকা বুলি সুধিছে, 395। Then under which article can the parliament amend the constitution, কোনটো অনুচ্ছেদৰ অধীনত সংসদে সংবিধান সংশোধন কৰিব পাৰে বুলি কৈছে। আমাৰ সংবিধানখন যে সংশোধন কৰা হয়, সংবিধানত কিবা ডিলিট কৰা হয়, কিবা এড কৰা হয়, সেইটো কোনটো অনুচ্ছেদ মতে ক'ত মেনশন কৰা হৈছে, আৰ্টিকল 368ত। Then which article of the constitution of Indian states the directive principle of state policy on promotion of international peace and security, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰসাৰৰ ওপৰত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি উল্লেখ কৰিছে। তাৰমানে আমাৰ যিবোৰ ডিপিএছপি আছে, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি, যিটো আৰ্টিকল 36ৰ পৰা 51 লৈকে আছে, তাত আমাৰ চৰকাৰখনক কিছুমান কাম কৰিবৰ কাৰণে ৰাষ্ট্ৰখনক কিছুমান নীতি মানে কি হয়, নিৰ্দেশ দিয়া হৈছে। সেই নীতিবোৰ প্ৰণয়ন কৰিবৰ কাৰণে যে যেতিয়া চৰকাৰে কিবা এখন আইন আনিব, কিবা এটা বস্তু নতুনকে ইমপ্লিমেন্ট কৰিব, এইকেইটাৰ ওপৰত নজৰ ৰাখি সেইকেইটাৰ ওপৰত ধ্যান ৰাখি কৰিব লাগিব। য'ত এটা আৰ্টিকেল আছে য'ত আমাৰ ভাৰতবৰ্ষত ধৰি লওক ভাৰতীয় ৰাজ্যই কিবা ইন্টাৰনেশ্যনেল পিচ বা বেলেগ এখন দেশৰ লগত ট্ৰিটি কৰিছে, তো সেই ইন্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি, আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তাৰ কথাও উল্লেখ কৰা হৈছে। আমি সেইখিনি মানি চলিব লাগিব বা সেইখিনি, আৰু সেইটো ক'ত উল্লেখ কৰা হৈছে, আৰ্টিকল 51 মনত ৰাখিব, যিটো ডিপিএছপিৰ লাষ্ট আৰ্টিকল হয়। Which article of the Indian Constitution prohibits trafficking in human beings and forced labor, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা হৈছে, সেইটো এটা ফান্ডামেন্টাল ৰাইট। আমি কাকো কি হয়, মানুহ বেচা কিনা কৰিব নোৱাৰো, ফোৰ্সফুলি আমি কাকো কামত নিয়োজিত কৰিব নোৱাৰো, কিন্তু আৰ্টিকল 23ত আছে। আৰু আৰ্টিকল 24ত চাইল্ড লেবাৰৰ কথা কোৱা হৈছে, অৰ্থাৎ শিশুৰ কথা কোৱা হৈছে, যে আমি কি হয়, মানে যেনেকুৱাকে ধৰি লওক ফেক্টৰী বা আমি যদি চাওঁ মাইন্স, কয়লাৰ খনি, এইবোৰত আমি কি হয় এটসেট্ৰা, এইবোৰত আমি সৰু ল'ৰা ছোৱালীবোৰক জোৰ জবস্তিকে তাতে আমি কামত খটাব নোৱাৰো। দেন আৰ্টিকল 19ত কি আছিলে, আৰ্টিকল 19ত আমাক ফ্ৰীলি স্বাধীনতাৰ কথা কোৱা হৈছে। দেন আৰ্টিকল 25 কিহৰ কথা কৈছে, ৰিলিজিয়নৰ কথা কৈছে, ৰাইট, যিকোনো ৰিলিজিয়ন আমি চুজ কৰিব পাৰো। Then which article of the constitution deals with the formation of
নিউ ষ্টেটছ সংবিধানৰ কোনটো অনুচ্ছেদে নতুন ৰাজ্য গঠনৰ বিষয়ে আলোচনা কৰে নতুন ৰাজ্য গঠন আমি দেখিছিলো আৰ্টিকল 1 পৰা 4 লৈকে আছে 5 ৰ পৰা 11 লৈকে কি আছে সিটিজেনশিপ নাগৰিকত্বৰ কথা কোৱা হৈছে কেনেকে ব্যক্তি এগৰাকীয়ে ভাৰতীয় নাগৰিক লাভ কৰিব হেৰুৱাব সেইখিনি কথা কোৱা হৈছে তো ইয়াতে আমি যদি চাও 5 9 and 11 to citizenshipৰ কথা হৈ যাব নাগৰিকত্ব আনসাৰ কি হৈ যাব আৰ্টিকল 3 কোনো এখন আমাৰ ভাৰতত নতুন ৰাজ্য এখন গঠন কৰাৰ কথা কোৱা হৈছে then which article in the constitution of India empowers the president of India to promulgate ordinance when the parliament is in recess অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰেসিডেন্টে অধ্যাদেশ জাৰি কৰাৰ কথা ইয়াতে কোৱা হৈছে ওকে অধ্যাদেশ জাৰি কৰাৰ কথা আমি ইয়াতে যদি চাও তেতিয়া হলে ধৰি লও কিবা যদি কোনো এখন পাৰ্লিয়ামেন্ট বা সংসদ যদি ধৰি লওক কাৰ্যকৰী সংসদ ধৰি লওক মানে সংসদৰ তেনেকুৱা একো সিম্পল ভাষাত বুজাই দিছো মিটিঙত নাইবা তেনেকুৱাকে তো কিবা এখন যদি বিল কিবা এখন পাস কৰিব লাগে ইমাৰ্জেন্সি যদি হয় তো প্ৰেসিডেন্টে কি হয় কিছু সময়ৰ বাবে অৰ্ডিনেন্স ইস্যু কৰিব পাৰে হেতু সেইখন মানে বিলখন তেনেকে ইস্যু কৰিব পাৰে হেতু হয় অৰ্ডিনেন্স ইস্যু কৰা বা প্ৰমালগেট কৰা অধ্যাদেশ জাৰি কৰা আৰু হেতু কোনটো আৰ্টিকলত মেনশন কৰা হৈছে আৰ্টিকল 123 অকমান আমি ইয়াতে সেইখিনি চাই লও আৰ্টিকল 52 আমি যেটো পঢ়িছো যত কোৱা হৈছে যে আমাৰ সংবিধানত আমাৰ ভাৰতবৰ্ষৰ এগৰাকী প্ৰেসিডেন্ট থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি থাকিব আৰ্টিকল 53 কি আছে 53 তো ইয়াতে মেনশন কৰা নাই আৰ্টিকল 53 প্ৰেসিডেন্টৰ এক্সিকিউটিভ পাৱাৰ অৰ্থাৎ কাৰ্যবাহী ক্ষমতাৰ কথা কোৱা হৈছে তাৰপাছত আৰ্টিকল 54ত প্ৰেসিডেন্টৰ ইলেকশন কেনেকে হ'ব নিৰ্বাচনৰ ধৰণ বা ম্যানাৰ অফ ইলেকশন 54ত ইলেকশন অফ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ প্ৰেসিডেন্ট কেনেকে হ'ব 55ত কেনেকে হ'ব ধৰণ হেতু কোৱা হৈছে 56ত প্ৰেসিডেন্ট এগৰাকী এপইন্ট হোৱাৰ পিছত তেখেতৰ কাৰ্যকাল কিমান হ'ব আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান হয় 5 বছৰ তাৰপাছত 57ত ইলিজিবিলিটি অফ ৰি ইলেকশন আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি এগৰাকীয়ে কিমান সময়ৰ বাবে ৰি ইলেক্ট হ'ব পাৰে পুনৰ নিৰ্বাচিত হ'ব পাৰে তো হেতু কি হয় কোনো ধৰাবন্ধা নিয়ম নাই মই আনলিমিটেড বুলি লিখি দিছো তেও দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ দহবাৰ যিমান বাৰে বিচাৰে তেও ৰি ইলেক্ট হৈ থাকিব পাৰে আৰ্টিকল 58ত কোৱালিফিকেশন ফৰ ইলেকশন অৰ্থাৎ যদি প্ৰেসিডেন্ট হ'ব লাগে তেওঁৰ কি ইলেকশন তেওঁৰ কোৱালিফিকেশন কি লাগিব দেন আৰ্টিকল 59ত আমি যদি চাও আৰ্টিকল আমাৰ ইয়াতে আৰ্টিকল আমাৰ কি হয় 59ত কন্ডিশন অফ প্ৰেসিডেন্ট অফিস আৰ্টিকল 59ত মই কৈ দিছো কন্ডিশন অফ প্ৰেসিডেন্ট অফিস মানে প্ৰেসিডেন্টে কি হয় প্ৰেসিডেন্ট এগৰাকী হলে তেখেতে কোনো ধৰণৰ মানে কোনো এখন সংসদৰ লোকসভা ৰাজ্যসভা কোনো মেম্বাৰ হৈ থাকিব নোৱাৰিব যদি হয় তেখেতে হেতু তাৰে পৰা ৰিজাইন দিব লাগিব বা বেলেগ প্ৰফিট হোল্ড কৰা হ'ব নালাগিব তো সেইবোৰৰ কথা কোৱা হৈছে আৰ্টিকল 60 ওথ এণ্ড এফাৰ্মেশন শপত আৰু দৃঢ়তা প্ৰেসিডেন্টে কাৰ ওচৰত শপত গ্ৰহণ কৰে চিফ জাস্টিস অফ ইণ্ডিয়া আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস তেখেতৰ এবসেন্সত যিগৰাকী সুপ্ৰিম কোৰ্টত সিনিয়ৰ মোষ্ট জাজ থাকিব তেখেতৰ ওচৰত শপত গ্ৰহণ কৰিব ওকে কেতিয়াবা আমাক সুধিব পাৰে যদি চিফ জাস্টিস এবসেন্ট থাকে প্ৰেসিডেন্টে কাৰ ওচৰত শপত গ্ৰহণ কৰিব সিনিয়ৰ মোষ্ট জাজ দেন আৰ্টিকল 61ত ইমপিচমেন্টৰ কথা কোৱা হৈছে অভিযোগনামা এতিয়া ইমপিচমেন্ট ইমান ইজিও নহয় অভিযোগনামা দাখিল কৰা তেওঁক ৰিমুভ কৰাটো তো ইয়াতে তেওঁক কি হয় ইমপিচমেন্ট কেতিয়া প্ৰেসিডেন্টক ইমপিচ কৰিব পাৰিব যেতিয়া তেখেতে ধৰি লওক কিবা কনস্টিটিউশনখন যদি ভায়োলেট কৰে আমাৰ সংবিধানত তেনেকে একো মেনশন নাই কিহৰ ওপৰত জাস্ট কনস্টিটিউশনখন সংবিধান যদি উলংঘন কৰে তেতিয়া সেইটোৰ বেচিছত ইমপিচমেন্ট বা ৰিমুভ কৰিব পাৰে আৰ্টিকল 62ত মনত ৰাখিব প্ৰেসিডেন্টৰ লগত আৰ্টিকল 62ত কোৱা হৈছে যে প্ৰেসিডেন্ট এগৰাকীৰ যদি ভেকেন্সি হয় অৰ্থাৎ প্ৰেসিডেন্টে যদি ৰেজিগনেশ্যন দিয়ে বা মৃত্যু হয় বা যিয়ে নহওক ইমপিচ হয় যেনেকে হওক তেতিয়া হলে 6 মান্থৰ ভিতৰত নেক্সট প্ৰেসিডেন্টৰ কাৰণে ইলেকশন হ'ব লাগিব 6 মান্থৰ ভিতৰত নেক্সট প্ৰেসিডেন্ট ইলেক্ট কৰিব লাগিব আৰ্টিকল 72 প্ৰেসিডেন্টৰ পাৰ্ডনিং পাৱাৰ্ছৰ কথা কোৱা হৈছে তেও যে কোনোবাৰ ফাঁসি হলে ফাঁসি ৰখাই দিব পাৰে অৰ্থাৎ তেও ক্ষমা কৰিব পাৰে ক্ষমা মানে তেওঁৰ শাস্তি ৰখাই দিব পাৰে কমাই দিব পাৰে সেইখিনি পাৰ্ডনিং পাৱাৰ বা ক্ষমাশীল যিটো ক্ষমতা হেতু আৰ্টিকল 72 আৰু আৰ্টিকল 123 কি হৈছে অৰ্ডিনেন্স প্ৰমালগেট কৰাৰ অধ্যাদেশ জাৰি কৰাৰ কথা কোৱা হৈছে লগতে আমি প্ৰেসিডেন্টৰ লগত ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতিও চাই লও
আৰ্টিকল 63 কোৱা হৈছে যে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী উপৰাষ্ট্ৰপতি থাকিব লাগিব। বৰ্তমান আমাৰ উপৰাষ্ট্ৰপতি কোন হয়? জগদীপ ধনখড়, আৰু লগতে ৰাষ্ট্ৰপতি কোন হয়? দ্ৰৌপদী মুৰ্মু। আৰ্টিকল 64ত কি কোৱা হৈছে যে যিগৰাকী আমাৰ ভাইচ প্ৰেচিডেন্ট হ'ব তেওঁ আমাৰ ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হ'ব। কাউন্সিল অফ ষ্টেট, দ্যাট মিনছ ৰাজ্যসভাৰ কথা কোৱা হৈছে। অকে, অৰ্থাৎ আমাৰ ৰাজ্যসভাৰ যিগৰাকী অধ্যক্ষ, সেই অধ্যক্ষগৰাকী আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী ভাইচ প্ৰেচিডেন্ট উপৰাষ্ট্ৰপতি হ'ব তেওঁ আমাৰ ৰাজ্যসভাৰ কি হ'ব? অধ্যক্ষও হ'ব। সেইটো কথা আৰ্টিকল 64ত কোৱা হৈছে। আৰু লোকসভাৰ অধ্যক্ষ বুলি ক'লে তেনেকুৱা একো নাই। যিটো পাৰ্টি পাৱাৰত আহিব তেওঁলোকৰ ফালৰ পৰা এগৰাকীক চুজ কৰা হয়। আৰ্টিকল 66ত ভাইচ প্ৰেচিডেন্টৰ ইলেকশ্যনৰ কথা কোৱা হৈছে। আন এটা কুৱেশ্যন চাওঁ, which article of the Constitution of India talks about the provision for impeachment of President of India? এইমাত্ৰ কলো যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ কথা কোৱা হৈছে। এইমাত্ৰ কলো, এইটো আনসাৰ মোক দিব। Next, which of the following articles of the Constitution of India policies untouchability? পঢ়িছো যে আমাৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বিলুপ্ত কৰাৰ কথা কৈছে। সেইটো কি হৈ যাব? আৰ্টিকল 17, আৰু 15 বুলি ক'লে কি হ'ব? সেইটো হয় ডিসক্রিমিনেশনৰ কথা কৈছে। Which article of the Constitution of India provides that there shall be a council of minister with the prime minister as its head? অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীক মুৰব্বী হিচাপে লৈ এখন মন্ত্ৰী সভা গঠন হোৱাৰ কথা কৈছে। এখন মন্ত্ৰী সভা গঠন হ'ব কাউন্সিল অফ মিনিষ্টাৰ, আৰু তাৰে মুৰব্বী কোন হ'ব? প্ৰধানমন্ত্ৰী হ'ব। হেড অফ দ্য গভৰ্ণমেণ্ট বুলি ক'লে কোন হয়? প্ৰধানমন্ত্ৰী। হেড অফ দ্য ষ্টেট বুলি ক'লে কি হয়? প্ৰেচিডেণ্ট। এখন ৰাজ্যৰ হেড বুলি কয়, ষ্টেট মানে সেইখন আমাৰ কি হয়? ইণ্ডিয়াৰ কথা কৈছে, কাণ্ট্ৰি। কিন্তু এখন যদি ৰাজ্যক লৈ পেলাই কোৱা হয় তেতিয়া ৰাজ্যপাল, হেড অফ দ্য ষ্টেট। অকে, তো আৰ্টিকল 74 হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ। Then article dash of the Constitution of India deals with provision related to the administration and control of scheduled areas and scheduled tribes. তাৰমানে ভাৰতৰ সংবিধানৰ ডেশ অনুচ্ছেদত অনুসূচিত এলেকা আৰু অনুসূচিত জনজাতিৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ সৈতে জড়িত বিধানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে, আৰু সেইটো হ'ব আৰ্টিকল 244। ওকে, 244ৰ 1ত, ঠিক আছে। Then which article of the Constitution of India provides that each Indian state will have a governor? তাৰমানে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে প্ৰতিখন ভাৰতীয় ৰাজ্যত এগৰাকীকে ৰাজ্যপাল থাকিব? আমাৰ অসমৰ কাৰেণ্ট ৰাজ্যপাল কোন হয়? বৰ্তমান ৰাজ্যপাল কোন হয় জনাবচোন। তেখেতকো নতুনকে এপইন্ট কৰা হৈছে, হয়নে? তো ইয়াতে আনসাৰ হৈ যাব, ক'ত উল্লেখ আছে? 153, আৰ্টিকল 153। Then which of the following articles promote equal justice and free legal aid for all citizens? অৰ্থাৎ তলৰ কোনটো অনুচ্ছেদত সকলো নাগৰিকৰ বাবে সম ন্যায় আৰু বিনামূলীয়া আইনী সাহায্যৰ প্ৰসাৰ ঘটায়? তাৰমানে কোনটো অনুচ্ছেদত মেনশ্যন আছে যে যদি কোনোবা ব্যক্তিক, যে টকা পইচা ধনী দুখীয়া বুলি একো নাই, সকলোৱে সমান ন্যায় লাভ কৰিব আৰু আইনী সাহায্য লাভ কৰিব। আৰ্টিকল 39A। Then which article of the Indian Constitution prescribes Hindi in Devanagari script as the official language of the Union? আমাৰ আমাৰ সংঘ, আমাৰ ইণ্ডিয়াৰ অফিচিয়েল লেংগুৱেজ হিন্দী, ইংলিছো হয়। তো আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত, এটা অনুচ্ছেদত দেৱনাগৰী লিপিৰ হিন্দী সংঘৰ অৰ্থাৎ ভাৰতৰ চৰকাৰী ভাষা হিচাপে নিৰ্ধাৰণ কৰা হৈছে? হিন্দীক আমাক যদি সোধে ইয়াতে অপশ্যন কেইটা ভুল আছে। ইয়াতে হৈ যাব আৰ্টিকল 343(1). ওকে, মনত ৰাখিব, আৰ্টিকল 343 বুলি মনত ৰাখি থৈ দিব, আৰ্টিকল 343 আছে। ওকে, মই ভালকে লিখি দিছো, কি হৈ গ'ল এইটো, গোটেইকেইটা ভুল আছে। আৰ্টিকল 343 মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন, which of the following articles of the Indian Constitution guarantees equal opportunities in public employment to persons belonging to ST, SC and the other minority communities? অৰ্থাৎ তোমাৰ সংবিধানৰ কোনটো অনুচ্ছেদে অনুসূচিত জাতি, জনজাতি আৰু যিসকল অন্যান্য সংখ্যালঘু বা পিছপৰা জনগোষ্ঠীৰ লোক আছে তেওঁলোকক ৰাজহুৱা নিয়োগৰ সম সুযোগৰ নিশ্চয়তা প্ৰদান কৰে? আমি ST, SC বাদ দিলো, আমাক ৰাজহুৱা সুযোগৰ সেইটো কোনটো আৰ্টিকলত মেনশ্যন আছে? পঢ়িছিলো অকমান আগতে, আৰ্টিকল 16। তো সেইটোৱে হ'ব আৰ্টিকল 16ত মেনশ্যন আছে। ST, SC বা আদাৰ বেকৱাৰ্ড ক্লাছ বুলি আমাক যদি কয়, তো সেইবোৰ আৰ্টিকল 16ৰো গ্ৰুপ আছে, তাতে তেনেকে মেনশ্যন আছে, আপোনালোকে জাষ্ট 16 বুলি মনত ৰাখিলে হ'ল। India, that is Bharat, shall be Union of States is inscribed in? আমাৰ ভাৰতবৰ্ষত, আমাৰ সংবিধানত এনেকে লিখা আছে, ইণ্ডিয়া that is ভাৰত। কিয় লিখিছে? কোনোবাই কৈছে যে নাই, নামটো ইণ্ডিয়া হ'ব লাগে, কোনোবাই কৈছে ভাৰত হ'ব লাগে।
ৰাইট তো হেতুক লৈ পেলাই এনেকে লিখি দিছে ইণ্ডিয়া দ্যাট ইজ ভাৰত ওকে সো এইটো এই এই এইটো লাইন ক'ত লিখা হৈছে কোনটো আৰ্টিকেলত লিখা হৈছে আমাক যদি সোধে তো আৰ্টিকেল ইয়াতে কি হৈ যাব আৰ্টিকেল 1 প্ৰথমটো আৰ্টিকেলতে লিখা হৈছে দেন আৰু প্ৰথমটো আৰ্টিকেলত কাৰ কথা কোৱা হৈছে ইউনিয়ন এণ্ড ইটস টেৰিটৰী দেন the provision for separation of judiciary from executive is enumerated in which of the following articles of the Constitution of India ন্যায়পালিকাৰ পৰা কাৰ্যবাহী পৃথক কৰাৰ ব্যৱস্থা ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে অৰ্থাৎ ইয়াতে যদি চাও জুডিশিয়াৰী সুপ্ৰিম কোৰ্ট হাই কোৰ্ট সেইবোৰক আমাৰ কি হয় সেইবোৰ হ'ব জুডিশিয়াৰী বা আমি যদি চাও ন্যায়পালিকা তেওঁলোকক এক্সিকিউটিভৰ পৰা কাৰ্যবাহী যোনে আইন কানুন বনাব তেওঁলোকক সেপাৰেট কৰাৰ কথা কৈছে যাতে একেলগ হৈ পেলাই মানে একেলগে যাতে কাম নকৰে বা নিজেই যাতে ইন্ডিপেন্ডেন্টলি নিজৰ অপিনিয়নবোৰ দিব পাৰে ৰাখিব পাৰে হেতু আমাক কোৱা হৈছে আৰ্টিকেল 50 আৰু আৰ্টিকেল 50 মানে কি হৈ যাব ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি দেন the provision for joint sitting of both the houses of parliament are found mentioned in সংসদৰ দুটা সদন মানে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ কথা ক'ত উল্লেখ কৰা হৈছে আমি পঢ়িছো ইমাৰ্জেন্সি কি হ'ব 108 then according to article 300A no person shall be deprived of his say by authority of law 300A অনুচ্ছেদ অনুসৰি আইনৰ কৰ্তৃত্বৰ বাহিৰে কোনো ব্যক্তিয়ে তেওঁ দেশৰ পৰা বঞ্চিত হ'ব নোৱাৰিব ক'ৰ পৰা 308 কিহৰ কথা কোৱা হৈছে এটো প্ৰপাৰ্টিৰ কথা কোৱা হৈছে অৰ্থাৎ যেটো ৰাইট টু প্ৰপাৰ্টি আছিলে এটো আমাৰ 308 আছে ৰাইট সম্পত্তিৰ অধিকাৰ আৰু তেতিয়া হলে ইয়াতে কি হ'ব অপচন সি দ্যাট মিন্স সম্পত্তিৰ কথা কোৱা হৈছে then the vice president is the ex officio chairman of the Rajya Sabha এটো মনত ৰাখিব আমাৰ সংবিধানৰ ex officio chairman sorry আমাৰ ৰাজ্য সভাৰ ex officio chairman বা অধ্যক্ষ বুলি যদি কয় কোন হ'ব vice president জগদীপ ধনখড় বৰ্তমান this is mentioned in which of the following article of the Constitution of India ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত এই কথা উল্লেখ কৰা হৈছে অকমান আগতে পঢ়িলো article 64 then under which article of the Constitution of India reservation is provided for scheduled caste and scheduled tribes in the house of people মানে লোকসভাৰ অৰ্থাৎ কোনটো অনুচ্ছেদৰ অধীনত লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে তাতো যে তেওঁলোকৰ কাৰণে সিট ৰিজাৰ্ভ থাকিব হেতু কোনটো অনুচ্ছেদত কোৱা হৈছে আৰ্টিকেল 330 330 আৰু এইখিনি আছিল আজি আমি পঢ়িবলগীয়া আমাৰ কিছুমান আৰ্টিকেল ইম্পৰ্টেন্ট আৰ্টিকেল আৰু এনেকুৱা কিছুমান মই ক্লাছ লৈ আহিম আপোনালোকৰ সুবিধা হোৱাকে আশা কৰিছো ক্লাছটো ভাল পাইছে লগতে এটা ইম্পৰ্টেন্ট টপিক ফান্ডামেন্টাল ৰাইটছৰ ওপৰতো লৈ আহিম কি ফান্ডামেন্টাল ৰাইটছ আছে আমি পঢ়িম ওকে সো আশা কৰিছো ক্লাছটো ভাল পাইছে লগ পাম নেক্সট এটি ক্লাছত যদি ভাল পাইছে ক্লাছটো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপোনালোকৰ ফিডবেক এটা দিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই